আজি ইয়াতে 2 নম্বৰ কুটকুমাৰিকাটা বিশেষকৈ বেছি সংখ্যক মানুহ 2 নম্বৰ কুটকুমাৰিকাটাৰ পৰা জইন কৰিছে আৰু 3 নম্বৰ কুটকুমাৰিকাটা দুটা BCDCৰ পৰা আজি 346 জন যোগদান কৰিছে। তো প্ৰত্যেক দিনে আমাৰ লগত 500ৰ পৰা 1000 মানুহ যোগ হৈ আছে প্ৰত্যেক দিনাই প্ৰত্যেকটো BCDCতে আৰু মাত্ৰ মোৰ সমষ্টিতে নহয় বেলেগ বেলেগ সমষ্টিকেইটাও দৰঙাজুলি বা বিভিন্ন জিলাতো বিভিন্ন সমষ্টিত আজি বিজেপিৰ পিনে আকৃষ্ট হৈ সকলো মানুহসকল যোগদান কৰি আছে। ইতিমধ্যে 22 তাৰিখে বিধায়ক ইমানুৱেল মুছাৰী ডাঙৰীয়াও যোগদান কৰিব বিজেপিত প্ৰায় 50,000তকৈ অধিক মানুহ লৈ কিনে যোগদান কৰিব। আমি আশাবাদী যে এবাৰ BTADত বিজেপিৰ চৰকাৰ হ'ব আৰু BPF একদম শূন্য হ'ব। মই নাভাবোঁ নাগজুলি পৰিষদীয় সমষ্টিত কিবা প্ৰত্যাহ্বান হ'ব বুলি, কাৰণ যিজন প্ৰত্যাহ্বান আছিল যোৱাবাৰ তেখেতে মোৰ লগত পৰাজয় হৈছিল। তেখেত যোৱাবাৰ EM আছিল BPFত, তো এইবাৰ তেখেতে নিৰ্দলীয় পৰা খেলি আছে। তো মই নাভাবোঁ যে কোনোবা মোৰ লগত প্ৰত্যাহ্বান হ'ব বুলি। মই দ্বিতীয়জনতকৈ ডাবল ভোট ইয়াতে আমি পাম। এইটো খালি তামোলপুৰ বিধানসভাত সমষ্টিত প্ৰভাৱ নেপেলাই, এইটো গোটেই BTADত প্ৰভাৱ পেলাব, গোটেই অসমত প্ৰভাৱ পেলাব। আগতে যিহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এটা ব্লেকমেইলিং কৰি আছিল যে BTADৰ বাহিৰতো তেওঁলোকৰ বড়ো জনগোষ্ঠীৰ যিটো ভোট সেইটো তেওঁলোকে ব্লেকমেইল কৰি আছিল, এইটো বিজেপিক নিদিয়ে, তেওঁলোকৰ তেখেতৰ কথামতে ইচ্ছামতে উঠা বহা কৰি আছে। তো BTADৰ বাহিৰত যিখিনি বড়ো মানুহসকল আছে তেওঁলোকে এতিয়া বিজেপিত যোগদান কৰিছে আৰু আমাৰ BTADতো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, ইমানুৱেল মুছাৰী ডাঙৰীয়া তেওঁলোকে বিজেপিত যোগদান কৰিছে। তাৰমানে এইটো বুজি পায় যে BPF এটা সময়ত শূন্য হ'বগৈ আৰু BPFৰ যিটো আদৰ্শ নীতি বোলাতো একো বস্তু নায়েই। আজি বিজেপিৰ আদৰ্শ নীতিৰ পিনে আকৰ্ষিত হৈ আজি বিজেপিত যোগদান কৰিছে আৰু BPFৰ যিটো একনায়িত্ববাদ সেইটো শেষ কৰিব। 70 বছৰ তেওঁলোকে ৰাজত্ব কৰিলে, এতিয়া বিজেপিৰ সময়, এতিয়া বিজেপি ইয়াতে সংখ্যাগৰিষ্ঠই চৰকাৰ গঠন কৰিব।